নমস্কাৰ। আমি ধনচিকানত ধান খেতি কৰিছোঁ মেচিনে পানী দি। বৰ্তমান ইয়াত 3 বিঘামান মাটি ৰোৱা হৈছে। এইফালে হাবিখিনি আঁকৈ থৈছে, লগতে কি চিষ্টেমত পানী দিছোঁ। আৰু আমি কঠীয়া পাৰি থৈছোঁ। ইমানখিনি কঠীয়া এফালে ৰোৱা হ'ল আৰু এফালে দৰা আছে, এফালে হাল বাই আছে। শুকানে হাল বাইছে। পিছত ইয়াত পাইপ ডেলিভাৰী পাইপেদি আমি পানী দিছোঁ। ৰোৱা এনেকুৱা হৈছে, মাটি ফাটিছে কিন্তু পানী দিব লাগিব। তাতকৈ এইখিনি 3 দিনমানৰ আগত ৰোৱা। সেয়া চাওক, ধনচিকানত কৰা খেতি। এইদৰে আমি হাল বাই লৈছোঁ শুকানত। ট্ৰেক্টৰটো নাই, গৰুৱে বাইছোঁ। আৰু আমি গৰুৱে বাই খেতি কৰিছোঁ। মাটিটো এনেকুৱা বনাই লৈছোঁ। ইয়াত আৰু এচাহ বাই পানী দিম। তাৰপিছত একদিন ৰাখিম, তাৰপৰা দ্বিতীয় দিনা ৰুবলৈ দিম। ঘৰালিবোৰ কাটি লোৱা হ'ব। নতুনকৈ পথাৰ বনাই আছোঁ। এই হাল গৰু। এই আলিটো এইখিনিত দিব লাগিব দেই। এই আলিটো সেইখিনিত নহ'ব, এইবাৰ এইখিনিত এটা দিব লাগিব। তাৰপৰা এইখিনিতে ওখডোখৰত ওখকৈ আলি বান্ধিবি। দুটা চিটা কৰিব লাগিব। এইফালৰ মাটিটো, এই দফালৰ মাটিটো আৰু এইবাৰ বামফালে দি দিবি। বামফালে দলিয়াই দিবি। পথাৰ য'তেই যেনেকৈ নবহক। তাৰপৰা এই চাপখিনি নাঙল লগাই এতিয়া হাল বাই তালে টানি দিবি। চুকলে দহৰ চুকত টানি দিবি। আৰু দহৰ চুকত ৰুবলৈ অলপ বেয়া হৈছে। কেলে বানপানী আহিলে মাৰিও দিব পাৰে। সেইকাৰণে আমি এইখিনিতে বৰ্তমান উলিয়াইছোঁ। এইফালে আৰু হাবি দেখিছে, কিন্তু আৰু উলিয়াম 2 বিঘামান। আৰু 2 বিঘামান উলিয়াম। সেই ছাইডটো কটা হোৱা নাই দেই। হাবি ছাইডটো অলপ দূৰলৈকে কাটিব লাগিব। কাটি আহি তাত আলি দিবলৈ দিগদাৰ হ'ব। নহ'লে বাম মাটিত পানী শুকাই যাব। আমি কীৰ্তন পাঠেৰে সৈতে, নাম প্ৰসংগেৰে সৈতে এই ভিডিঅ'টি আপোনালোকলৈ আগবঢ়াম। বৰ্তমান এয়া ধনচি পানী শুকাইছে, বৰ কষ্ট হৈছে। লুঙা খান্দিবলগীয়া হৈছে। সেইফালে তেনেকৈ কৰি ৰুইছোঁ। সেইডোখৰত মাজতে চাহ পুলি লগোৱা আছে। এইফালেতো বানপানী উঠিছিল, এবাৰ ডাঙৰ পানী উঠিছিল। সেইটো মাটিটো চাম ইয়াতকৈ ইডৰা ওখ। আৰু এইডৰাতকৈ এইডৰা কিজানি 3 ফুটমান দহত আছে। ইয়াৰ পলসৰ ওপৰতে ৰোৱা হ'ল এই চিতাটো। আৰু এটা কথা হ'ল কি, এই চিতাটো নুৰুলোঁ, পানীৰ ভয়তে নুৰুলোঁ। আচলতে পানী আকৌ উঠি গ'লে মাৰি পেলাব। আমি এতিয়া মেচিনৰ ওচৰলৈ লৈ গৈছোঁ। কেনেকৈ আমি লুঙা খান্দিছিলোঁ। মেচিন থকা তাত বহু ওপৰত বানপানী পাই গৈছিলে। কিবা ভয় লাগিলে। মেচিনটো ইয়াত ৰাখিছোঁ। বানপানী যোৱাৰ পিছত এনেকৈ মেচিনটো পাই খান্দিছোঁ। সেয়া পানী তলত শুকাই গ'ল। আৰু আমি লুঙাটো খান্দিছোঁ। এই লুঙাটো কি চিষ্টেমত খান্দিম, এইফালে কমচে 10 ফুটমান বহলকৈ লুঙাটো খান্দিম, কাৰণ পিছলৈকে লাগিব যে। মই আজি শুই উঠা দেৰি হ'ল। আইগৰাকীয়ে দেখিছে কিমান ডাঙৰ লুঙা খান্দি দিলে। এই মাত্ৰ মই আহি পাইছোঁহি। হাল বোৱা তলীয়াৰ পৰা এপাক আহিলোঁ। এনেকুৱা বাৰু এতিয়া আমি এজনী আনিছোঁ বুলিহে, 2জনী অনা হ'লে কি হ'ল হয় বাৰু। তেতিয়া মই কামেই কৰিব নলগিলে হয়। বহুত ডাঙৰ লুঙা খান্দিলে। চাওক, এইটো কমচেও 10 ফুট বহল হ'ব, 2 ফুটমান দ হ'ব। এফালে বালি মাটি। এফালে অকণমান চাই দিয়ক। খান্দি আছে ন, মই খান্দিম বাৰু অলপ পিছত দেই। পথাৰত ঘূৰোতেই মোৰ ভাগৰ লাগি গ'ল। আৰু শুই উঠা দেৰি হ'ল। সোনকালে উঠাই নিদি আহি ৰাতিপুৱাই চাহ তাহ দিয়া অভ্যাস নাই। বালি খান্দিছে। ময়ো খান্দিম অলপ পিছত। মই ঘৰত আকৌ বিচাৰি ফুৰিছোঁ। টিংটো নাইকিয়া দেখিয়ে ভাবিছোঁ আৰু নদীলৈ গ'ল পানী আনিবলৈ।